হাতটা একটু উপরে রাখো একটু উপরে রাখো এরকম নাম দেখা যায় না নিচে রাখো ओम चतुर्भुजे ओम नमः भगवते वासुदेवाय महादेव शंकर वासुदेवाय सदा भवति विष्णुरूपाय नमः ओम जगन्नाथविष्णुदधिपते ओम एत संपदने ओम नमः शिवाय नमः ओम ते गंधाविनागदीग ओम शिवागम शिवागम ओम नमः ओम ओम पद्मम ओम नमः शिवाय नमः ओम अर्चना वचनामिदे ओम ईरं ओ ते गंधावते शिवाय अमन्नभुज्वे नमः আরো এই তিনজন বাবা বয় দেখো ঠিক মেরে नाविष्पे ओम ते गंधावशमं भयमंडलदादशकलात्मनि नमः দাদারে পড়ার লাগছে না যে এটা হ্যাঁ এখন 5 টাকার সব দিকে শুনবেন সব দিকে বলা গেছে দেন এটা ছিল নেতাজির ময় অনুপ্রাণী ব্যক্তি মোর ইচ্ছা আছে নেতাজির আমি 23 জানুয়ারি কিবা প্রোগ্রাম কৰি থাকো আৰু এই চকটোত আহি মই নামটো পালো মাছিমাৰা চক মনৰ তেতিয়া ধাৰণা হ'ল ৰাইজৰ সহযোগিতা সহযোগিতায় যদি এই চকটোৰ নাম নেতাজি চক কৰি নামকৰণ কৰিব পাৰো এই আমাৰ মেইন প্ৰচেষ্টা অনুপ্ৰাণিত কৰি আমাৰ সোমনাথ ৰায় তৃতীয় বাৰ্ষিক জন্ম হিচাপে ৰাইজক লৈ এই চকটো নেতাজি চক হিচাপে আৰু এটা রাস্তা নেতাজি সুভাষপল্লী চক হিসাবে এটা আরো রাস্তা নেতাজি সুভাষ চন্দ্র বসু পথ হিসাবে নামকরণ করি অনুষ্ঠানটো ধনেরি দি আমি নেতাজি প্রীতিমূর্তি রাইজৰ হাতে আজিৰ পৰা অৰ্পণ কৰিলো এটা মই দ্বিতীয় প্ৰচেষ্টা লৈছো ইয়াতে স্কুল বহুত আছে বহুত নামেৰে পুকাৰে কিন্তু টিউশন সেন্টার নাই এই টিউশন সেন্টারটো মই বহুত দিনে সৰুৰ পৰাই মই পঢ়লো কিছু পইচাৰ কাৰণে মই একো করব নোৱাৰো মই এটা শেফ ৰান্ধনি এই ৰান্ধি বাড়ি পেটৰ ঘাম পেটৰ কৰি আমি ইয়াতে এটা নেতাজি সুভাষচন্দ্র বসু টিউশন সেন্টার খোলাৰ সিদ্ধান্ত লৈছো এই সিদ্ধান্তে আজি মই ওপেনিং কৰিলো মানুহজন হসাই ক'ব গ'লে নেতাজিৰ এজন পৰম ভক্ত হয় তেওঁ অনুগামী হয় আৰু এই চকখনৰ নাম যোৱা এবছৰ আগতে মাখিমাৰাৰ নামৰ পৰা তেওঁ চকটোৰ নাম নেতাজি সুভাষ চন্দ্ৰ বসু চক হিচাপে চিহ্নিত কৰিছিলে আৰু আজি তেওঁৰ ল'ৰাৰ জন্মদিন উপলক্ষে ইয়াতে নেতাজি সুভাষ চন্দ্ৰ বসুৰ আবক্ষ মূৰ্তি উন্মোচন কৰাৰ লগতে আজি স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত তেওঁ বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰিছে বেগ স্কুলৰ বেগ বাচ্চাবিলাকক উৎসাহিত কৰাৰ কাৰণে জগ আৰু কিছু সংখ্যক লোকৰ মাজত কম্বল ছাতাই বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতে বিতৰণ কৰিছে আপোনাৰ এই চকটোৰ লগত সংগতি ৰাখি আজি যি অনুষ্ঠান হ'ল আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এই ৰাস্তাটোৰ নামো নেতাজী সুভাষপল্লী ৰোড হিচাপে নামকৰণ কৰিলে আমি সঁচাই ভাল লাগিছে আনন্দিত হৈছোঁ যে তেওঁৰ যি এটা নতুনকৈ টিউশ্যন চেণ্টাৰ আজি তেওঁ মুকলি কৰিছে আৰু মই তেখেতক প্ৰশ্ন কৰিছিলোঁ যে আপুনিতো এজন মিস্ত্ৰী মানুহ আপোনাৰ তো ল'ৰা ছোৱালী এটা নপঢ়িব আপুনি টিউশ্যন চেণ্টাৰত কিয় আজি চিন্তা কৰিলে তো তেখেতে ক'লে যে চাওক মইতো বিশেষ তেনেকুৱা লিখা পঢ়া কৰিব পৰা নাই কিন্তু আজিৰ যুগততো আমি দেখা পাওঁ টিউশ্যন চেণ্টাৰবিলাক নোহোৱা গৈছে কাৰণ স্কুলত যিখিনি লিখা পঢ়া কৰে কৰি অহাৰ পিছতো কিন্তু ল'ৰা ছোৱালীয়ে গোটেইখিনি মানে শিক্ষা কিন্তু স্কুলৰ পৰা ল'ব নোৱাৰে কিছুমান এনেকুৱা থাকে যে কিছু ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে ভাল স্কুলতো পঢ়িব নোৱাৰে আৰু তেওঁলোকে ভালকৈ তেনেকুৱা টিউশ্যনো ল'ব নোৱাৰে তো কিছু নজনা বস্তু থাকি যোৱাখিনি আজি ইয়াতে এটা টিউশ্যন এনেকৈ খোলা হ'ল যাৰ লগতে তেখেতৰ যিটো মনৰ ইচ্ছাৰ লগতে এই গাঁওখনৰ বা এই অঞ্চলখনৰো বহুখিনি উন্নতি লাভ কৰিব বুলি মই এটা বিশ্বাস আছে আৰু